নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই অঞ্জলি বৰুৱা তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ষষ্ঠ অধ্যায় দ্ৰব্যৰ পৃথকীকৰণ সম্পৰ্কে আলোচনা কৰিম এই অধ্যায়টিৰ জৰিয়তে আমি কেনেকৈ মিশ্ৰণবিলাক পৃথকীকৰণ কৰা হয় সেই সম্পৰ্কে আমি জানিম বা আমি পৃথকীকৰণৰ কিছুমান পদ্ধতি সম্পৰ্কে আজি এই অধ্যায়টিৰ জৰিয়তে আমি আলোচনা কৰিম আহাচোন আমি এতিয়া চাও মিশ্ৰণ কেনেকৈ পৃথক কৰা হয় মিশ্ৰণ পৃথক কৰাৰ কিছুমান পদ্ধতি এতিয়া তোমালোকে ইয়াতে চিত্ৰত দেখিব পাৰিছা যে ইয়াতে কি কৰিছে এখন চেকনিৰ সহায়ত কি কৰিছে ইয়াতে বালি আৰু শিলৰ মিশ্ৰণবিলাক কি কৰিছে পৃথক কৰিছে পৃথকীকৰণ নিৰ্ভৰ কৰে উপাদানৰ বৈশিষ্ট্যৰ ওপৰত এতিয়া কি কৈছে পৃথকীকৰণ কাৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে উপাদানবিলাকৰ বৈশিষ্ট্য বা উপাদানবিলাকৰ ধৰ্মৰ ওপৰত পৃথকীকৰণ সদায় নিৰ্ভৰ কৰে বুলি কৈছে এটা উপাদানৰ এটা সুকীয়া বৈশিষ্ট্য পৃথকীকৰণ পদ্ধতিৰ বাবে ব্যৱহাৰ কৰা হয় এতিয়া কি কৈছে উপাদানৰ এটা সুকীয়া বৈশিষ্ট্য থাকে আৰু সেই বৈশিষ্ট্যটো পৃথকীকৰণ পদ্ধতিৰ বাবে ব্যৱহাৰ কৰে বুলি কৈছে তাৰ পিছত কৈছে চোৱা মূল ধৰ্ম বৈশিষ্ট্য এতিয়া কৈছে যে কি ধৰ্ম বা বৈশিষ্ট্যৰ সহায়ত আমি পৃথকীকৰণ কৰো কি ধৰ্ম চোৱা আমি চাব লাগিব কি আকাৰ আকৃতি ৰং ওজন অৱস্থা দ্ৰৱণীয়তা আৰু চুম্বকত্ব এই কেইটা বৈশিষ্ট্যৰ সহায়ত আমি কি কৰিব পাৰো বুলি কৈছে পৃথক কৰিব পাৰো বা মিশ্ৰণৰ পৰা উপাদানবিলাকক আমি পৃথক কৰিব পাৰো বুলি কৈছে কোনো এটা উপাদান যিটো দ্ৰব্যৰ পৰা পৃথক কৰিব বিচৰা হৈছে সেইটো দ্ৰব্যৰ একে ধৰ্ম থাকিব নালাগিব এতিয়া কি কৈছে যে কোনো এটা উপাদান আমি যিটো দ্ৰব্যৰ পৰা পৃথক কৰিব বিচাৰিছো সেই উপাদানটোৰ ধৰ্ম আৰু সেই দ্ৰব্যটোৰ ধৰ্ম কি হ'ব নালাগিব বুলি কৈছে একে হ'ব নালাগিব বুলি কৈছে এতিয়া আমাক প্ৰথমটো পদ্ধতি কি দিছে হাতেৰে বসা পদ্ধতি বুলি কৈছে দালি বা চাউলৰ পৰা সৰু সৰু শিলগুটি হাতেৰে বাছি আতৰ কৰা হয় এতিয়া হাতেৰে বসা পদ্ধতিটো এটা উদাহৰণ দিছে কি দিছে দালি বা চাউলৰ পৰা আমি সৰু সৰু শিলগুটিবিলাক আমি কিহেৰে আতৰ কৰো বুলি কৈছে হাতেৰে আমি বাছি আতৰ কৰো তোমালোকে দেখিবলৈ পাইছা চিত্ৰত এই মহিলাগৰাকীয়ে কি কৰিছে চাউলৰ পৰা শিলগুটি কি কৰিছে হাতেৰে বাছি পৃথক কৰিছে হাতেৰে বসা পদ্ধতিটো প্ৰয়োগ কৰিব পাৰি যেতিয়া মিশ্ৰণৰ উপাদানসমূহৰ আকৃতি আকাৰ বা ৰঙৰ পাৰ্থক্য থাকে এতিয়া কি কৈছে হাতেৰে বসা পদ্ধতিটো তেতিয়াহে প্ৰযোজ্য হয় যেতিয়া মিশ্ৰণৰ উপাদানসমূহৰ আকৃতি আকাৰ আৰু ৰঙৰ কি থাকে পাৰ্থক্য থাকে তেতিয়াহে আমি পৃথক কৰিব পাৰো এতিয়া চাউল আৰু শিলগুটি এই দুয়োটাৰ যিহেতু ৰঙৰ আৰু আকৃতিৰ পাৰ্থক্য আছে সেই কাৰণে আমি কি কৰিব পাৰো চাউলৰ পৰা শিলগুটিটো আমি আতৰ কৰিব পাৰো কম পৰিমাণৰ দ্ৰব্য পৃথকীকৰণৰ বাবেহে উপযোগী এতিয়া হাতেৰে বসা পদ্ধতিটো অকল কম পৰিমাণৰ দ্ৰব্য পৃথকীকৰণৰ ক্ষেত্ৰতহে প্ৰযোজ্য বুলি কৈছে কাৰণ বহুত বেছি পৰিমাণৰ দ্ৰব্য আমি পৃথক কৰিবৰ কাৰণে আমাক বহুত সময় লাগিব যদি আমি হাতেৰে বাছি বাছি পৃথক কৰো ধান গছৰ পৰা ধান অধিক পৰিমাণে পৃথক কৰাৰ বাবে এই পদ্ধতিটো উপযোগী নহয় এতিয়া কি কৈছে ধান গছৰ পৰা ধান আমি হাতেৰে বাছি বাছি পৃথক কৰিব নোৱাৰো কাৰণ আমি জানো যে ধান গছত কি থাকে অজস্ৰ ধান থাকে সেই ধান গছৰ পৰা আমি ধানবোৰ আতৰ কৰিবৰ কাৰণে আমাক বহুত সময় লাগি যাব আৰু সেই কাৰণে হাতেৰে বসা পদ্ধতিটো ধান গছৰ পৰা ধান আতৰোৱাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি আমাক কৈছে তাৰ পিছত কৈছে চোৱা আমাক ভাবিব দিছে পৃথকীকৰণ পদ্ধতি হিচাপে হাতেৰে বাছি উলিওৱা পদ্ধতিটোৰ বিষয়ে আমাক ভাবিব দিছে কি কৈছে চোৱা ঘৰত থকা কিছুমান মিশ্ৰ বিচাৰি উলিওৱা এতিয়া ঘৰত থকা কিছুমান মিশ্ৰণ আমাক বিচাৰি উলিয়াব দিছে কোনবোৰ হাতেৰে বাছি পৃথক কৰিব পাৰি আৰু কোনবোৰ নোৱাৰি এতিয়া সেই মিশ্ৰবিলাকৰ কোনটো তুমি হাতেৰে বাছি পৃথক কৰিব পাৰা আৰু কোনটো নোৱাৰা তোমাক ভাবিব দিছে আৰু এখন কি কৰিব দিছে তালিকা প্ৰস্তুত কৰিব দিছে ইয়াতে দিয়া আছে চোৱা এটা উদাহৰণো দি থৈ দিয়া আছে কি দিয়া আছে চোৱা এটা মিশ্ৰ দিছে মিশ্ৰত থকা দ্ৰব্যবিলাক লিখিছে আৰু হাতেৰে বাছিব পাৰি নে নোৱাৰি লিখিছে আৰু কাৰণবিলাক লিখিছে ইয়াতে চোৱা আমি কি দিছে এটা পাচিত থকা বিভিন্ন ফলৰ কথা দিছে এটা পাচিত কি আছে বুলি কৈছে বহুত ফল আছে এতিয়া কি আছে বুলি কৈছে চোৱা আপেল কমলা হাতেৰে বাছিব পাৰি নে নোৱাৰি হাতেৰে আমি বাছি উলিয়াব পাৰো পাচিৰ পৰা আৰু কাৰণ কি কৈছে ফলবোৰৰ আকাৰ আৰু আকৃতি কি ভিন্ন হয় সেই কাৰণে আমি সিহঁতক বাছি উলিয়াব পাৰো বুলি কৈছে এতিয়া আমি এটা উদাহৰণ লব পাৰো কি লব পাৰো আমি লব পাৰো নিমখ আৰু
বালি নিমখ আৰু বালিৰ মিশ্ৰণ ঠিক আছে নিমখ আৰু বালিৰ মিশ্ৰণ আমি ললো ইয়াত কি থাকে বুলি কৈছে মিশ্ৰত থকা দ্ৰব্য কি থাকিব নিমখ আৰু কি আছে বালি আছে হাতেৰে বাছিব পাৰি নে নোৱাৰি নিমখ আৰু বালি যদি আমি এটা মিশ্ৰণ বনাও তাক আমি হাতেৰে বাছিব পাৰো নে নোৱাৰো হাতেৰে বাছিব পাৰো জানো আমি হাতেৰে বাছিব নোৱাৰো কিয় নোৱাৰো কাৰণ সিহঁতৰ আকাৰত কি নাই ভিন্নতা নাই কিয় নোৱাৰো কাৰণ সিহঁতৰ কি নাই বুলি কৈছে আকাৰ আকৃতিত ভিন্নতা নাই নিমখ আৰু বালি দুইটাৰে দানাবিলাকৰ আকৃতি প্ৰায় একেই হয় সেইকাৰণে আমি কি কৰিব নোৱাৰো নিমখ আৰু বালি আমি বাছি উলিয়াব নোৱাৰো হাতেৰে তাৰ পিছত কৈছে চোৱা হাতেৰে বসা প্ৰক্ৰিয়াৰ অসুবিধাবোৰ কি বাৰু ভাবি চোৱাচোন এতিয়া আমাক কি কৈছে হাতেৰে বসা পদ্ধতিটোৰ কি অসুবিধা আছে আমাক ভাবিব দিছে এটা মিশ্ৰৰ পৰা যদি বহুত বেছি পৰিমাণৰ দ্ৰব্য আমি পৃথক কৰিব লাগে তেতিয়া আমি হাতেৰে বসা পদ্ধতিটো ফলপ্ৰসূ নহয় নেক্সট চোৱা চালনীৰে চলা পদ্ধতি চালনীৰে চলা পদ্ধতি চালনী ব্যৱহাৰ কৰি ডাঙৰ অশুদ্ধি সৰু আকাৰৰ দ্ৰব্যৰ পৰা পৃথক কৰাকে চালনীৰে চলা পদ্ধতি বোলে এতিয়া কি কৈছে চালনী ব্যৱহাৰ কৰি যদি আমি কি কৰো ইয়াতে কি কৰিব লাগিব ডাঙৰ অশুদ্ধি বিলাক যদি আমি কৰ পৰা পৃথক কৰো বুলি কৈছে সৰু আকাৰৰ দ্ৰব্যৰ পৰা যদি আমি পৃথক কৰো তাকে কি বুলি কোৱা হয় চালনীৰে চলা পদ্ধতি বুলি কোৱা হয় আৰু তোমালোকে পৃথকীকৰণ পদ্ধতি যিমান আছে সেইবিলাক তোমালোকে মনত ৰাখিবা এতিয়া চোৱা ইয়াতে চিত্ৰ দেখাইছে চোৱা চালনীৰ সহায়ত কি কৰিছে পৃথক কৰিছে তাৰ পিছত চোৱা কি কৈছে চাউলৰ পৰা সামান্য পৰিমাণৰ ধান হাতেৰে বাছি উলিয়াব পাৰি এতিয়া কি কৈছে চাউলত কি থাকে সামান্য পৰিমাণৰ ধান থাকে আৰু সেই ধান বিলাক আমি হাতেৰে বাছি উলিয়াব পাৰো অধিক পৰিমাণৰ ধান আঁতৰাবৰ বাবে বাঁহৰ চালনী ব্যৱহাৰ কৰা হয় আৰু যদিহে চাউলত বহুত বেছি পৰিমাণৰ ধান কেতিয়াবা ৰৈ যায় তেতিয়াহ'লে সেই ধানবিলাক আঁতৰ কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব লাগিব বুলি কৈছে বাঁহৰ চালনী ব্যৱহাৰ কৰিব লাগিব মানে আমি চালনীৰে চলা পদ্ধতিটো ব্যৱহাৰ কৰিহে আমি এই ধানবিলাক আঁতৰ কৰিব পাৰিম ধানবোৰৰ আকাৰ ডাঙৰ বাবে চালনীত ৰৈ যায় এতিয়া কি কৈছে চালনীৰে চলা পদ্ধতিটোত আমি চাউলৰ পৰা ধানবিলাক আমি আঁতৰ কৰিব পাৰো কিয় চাউলতকৈ ধানবিলাক কি হয় বুলি কৈছে অলপ আকাৰ ডাঙৰ হয় বুলি কৈছে অথচ চাউলবোৰ অলপ সৰু হয় চাউলবিলাক কি হয় বুলি কৈছে সৰু হয় সেইকাৰণে কি কৰে চালনীৰ ফুটাবোৰেদি সৰকি যায় যিহেতু চাউলবিলাকৰ আকাৰ সৰু হয় আৰু ধানবিলাকৰ আকাৰ ডাঙৰ হয় সেইকাৰণে চাউলবিলাক চালনীৰ ফুটাৰে তলত সৰকি পৰে ধানখিনি ক'ত থাকি যাব চালনীটোৰ ওপৰত থাকি যাব এনেকে আমি চাউলৰ পৰা আমি ধানবোৰ কি কৰিব পাৰো বুলি কৈছে পৃথক কৰিব পাৰো তাৰ পিছত কৈছে চোৱা এতিয়া দেখিছা তোমালোকে চিত্ৰত কি দিছে চালনীৰে এটো চাউল কি কৰিছে চাউলৰ পৰা ধান পৃথক কৰিছে তাৰ পিছত ইয়াতে দেখাইছে চিত্ৰত চোৱা ঢেঁকীৰে পিঠাগুৰি খুন্দিছে আৰু চালিছে পিঠাগুৰি যেতিয়া খুন্দে তেতিয়া পিঠাগুৰি যেতিয়া চালে তেতিয়া কি ব্যৱহাৰ কৰে চালনী ব্যৱহাৰ কৰে তাৰ পিছত চোৱা মিস্ত্ৰীয়ে যেতিয়া বালি চালে তেতিয়াও কি ব্যৱহাৰ কৰে এক প্ৰকাৰৰ চালনী ব্যৱহাৰ কৰে ঢেঁকী বা গুৰি কৰা যন্ত্ৰৰ সহায়ত পিঠাগুৰি খুন্দুতে বেলেগ এখন চালনী ব্যৱহাৰ কৰা হয় এতিয়া কি কৈছে ঢেঁকী বা যেতিয়া আমি কি কৰো গুৰি কৰা যিবিলাক যন্ত্ৰ আছে সেই যন্ত্ৰৰ সহায়ত যেতিয়া আমি পিঠাগুৰি খুন্দু তেতিয়া আমি এখন বেলেগ চালনী ব্যৱহাৰ কৰো বুলি কৈছে এই চালনীখনৰ ছিদ্ৰবিলাক কি হয় বুলি কৈছে সৰু সৰু হয় এতিয়া চালনী আমি এটা চালনীৰ কি থাকে ছিদ্ৰবিলাক ডাঙৰ থাকে আৰু এখন চালনীৰ ছিদ্ৰবিলাক কি থাকে সৰু সৰু থাকে আৰু পিঠাগুৰি চালিবৰ কাৰণে আমি সেই সৰু ছিদ্ৰ থকা চালনীখনহে আমি ব্যৱহাৰ কৰো একে পদ্ধতিৰে পকা ঘৰ বনাওতে ব্যৱহৃত বালিৰ পৰা শিলগুটিবোৰ পৃথক কৰা হয় এতিয়া কি কৈছে যেতিয়া মানুহে কি কৰে ঘৰ বনায় পকা ঘৰ যেতিয়া বনায় তেতিয়া বালিৰ পৰা যদি আমি শিলগুটিবিলাক পৃথক কৰিব লাগে তেতিয়াও আমি কি কৰো চালনী ব্যৱহাৰ কৰো তোমালোকে হয়তো চিত্ৰত দেখিছা চোৱা বালিৰ পৰা যদি আমি শিলগুটি পৃথক কৰিব লাগে এনে ধৰণৰ চালনী ব্যৱহাৰ কৰে তোমালোকে নিশ্চয় মিস্ত্ৰীয়ে কি কৰা এনেকুৱা ধৰণৰ চালনী ব্যৱহাৰ কৰা দেখিছা এখন ধাতুৰ জালিকা সদৃশ চালনীৰে বালিখিনি চালিলে
বালিবোৰ তলত পৰে আৰু শিলগুটিবোৰ চালনীৰ ওপৰত ৰৈ যায় এতিয়া কি কৈছে সেই চালনীখন কিহেৰে নিৰ্মিত বুলি কৈছে ধাতুৰ জালিকাৰে সেই চালনীখন নিৰ্মিত আৰু এই চালনীখনত যেতিয়া আমি বালি চালে তেতিয়া চালুতে বালিবিলাক কি কৰে বুলি কৈছে ছিদ্ৰৰে তলত সৰি পৰে আৰু শিলবোৰ চালনীৰ ওপৰত ৰৈ যায় এনেকে আমি বালিত থকা শিলবিলাক কি কৰিব পাৰো বুলি কৈছে পৃথক কৰিব পাৰো বুলি কৈছে এতিয়া আমাক কি পদ্ধতিৰ কথা কৈছে চোৱা মৰণা মৰা পদ্ধতিৰ কথা কৈছে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা চোৱা কি কৰিছে ইয়াতে এই গোটেইবিলাক চিত্ৰই কি বুজাইছে মৰণা মৰাৰ কথা আমাক বুজাইছে চোৱা ইয়াতে আগৰ দিনত মানুহে কি কৰিছিলে এনেকে গৰুৰ সহায়ত কি কৰিছিলে মৰণা মাৰিছিলে বা এনেকে কি কৰা হয় এটা ডাঙৰ গছৰ টুকুৰা এটা লৈ তাক কি বুলি কয় ধানৰ মুঠিবিলাক এনেকে কুবাইও কি কৰা হয় মৰণা মৰা হয় বা এনেকে কি কৰি হয় ভৰিৰে গছকিও মৰণা মৰা হয় বা মৰণা মাৰিবৰ কাৰণে আজিকালি কি ব্যৱহাৰ কৰা হয় এনে ধৰণৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয় কৃষকসকলে খেতি কৰি পৈণত খাদ্য শস্যৰ গা গছ অংশ কাটি আনে এতিয়া কি কৈছে কৃষকসকলে খেতি যেতিয়া পৈণত হয় তেতিয়া খাদ্য শস্যৰ পৰা কি কৰে বুলি কৈছে গা গছবিলাক কাটি আনে তাৰ পিছত গা গছৰ পৰা গুটিবোৰ সংগ্ৰহ কৰে এতিয়া আমাক কি কৈছে কৃষকসকলে খেতি কৰি পৈণত হোৱাৰ পিছত খাদ্য শস্যৰ পৰা গা গছ অংশ আমি কাটি আনে বুলি কৈছে আৰু তাৰ পিছত গা গছৰ পৰা গুটিবিলাক কি কৰে বুলি কৈছে সংগ্ৰহ কৰে বুলি কৈছে ধান কটাৰ পিছত ধানৰ মুঠিবোৰ শুকুৱাবৰ বাবে পথাৰত এদিনমান ৰাখে এতিয়া কি কৈছে ধান কটাৰ পিছত ধানৰ যিবিলাক মুঠি থাকে সেইবিলাক পথাৰত এদিন ৰাখে কিয় ৰাখে বুলি কৈছে কাৰণ শুকুৱাবৰ কাৰণে ৰাখি থৈ দিয়ে পথাৰত এই ধানৰ মুঠিবোৰৰ পৰা ধানবোৰ খেতিয়কসকলে পৃথক কৰে আৰু এই ধানৰ মুঠিবোৰ ঘৰলৈকে লৈ আহি কি কৰা হয় মৰণা মাৰি খেতিয়কসকলে সেই ধানৰ মুঠিৰ পৰা ধানবিলাক কি কৰে পৃথক কৰে ধান মাহ সৰিয়হ ঘেঁহু আদিৰ বীজবোৰ ইমানেই সৰু আৰু সংখ্যাত অধিক যে এইবোৰ হাতেৰে ছিঙি পৃথক কৰিবলৈ বহুত সময় লাগিব এতিয়া কি কৈছে হাতেৰে বছা পদ্ধতিৰে আমি ধান গছৰ পৰা আমি ধানবিলাক আঁতৰ কৰিব নোৱাৰো কাৰণ কি কৈছে ধান মাহ সৰিয়হ ঘেঁহু আদিৰ বীজবোৰ বহুত সৰু হয় আৰু ইমান সৰু সৰু বীজ আৰু ইমান সংখ্যাত থাকে যে সেইবোৰ আমি হাতেৰে বাছি উলাওতে বহুত সময় লাগিব বুলি কৈছে মানে হাতেৰে ছিঙি পৃথক কৰাটো সম্ভৱ নহয় খাদ্য শস্যৰ পৰা বীজবোৰ গা গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াটো মৰণা মৰা পদ্ধতি বোলে এটো ইম্পৰ্টেন্ট হয় তোমালোকে চাই লবা মৰণা মৰা কাক বোলে বুলি ক'লে কি লিখিবা যে খাদ্য শস্যৰ পৰা যদি আমি বীজবোৰ কি কৰি দিও গা গছৰ পৰা পৃথক কৰি দিও তেতিয়া তাক কি বুলি কোৱা হয় মৰণা মৰা বুলি কোৱা হয় তোমালোকে চিত্ৰত দেখিবলৈ পাইছা ইয়াতে কি কৰিছে চোৱা গৰুৰ সহায়ত ইয়াতে কৃষকে কি কৰিছে ধানৰ পৰা কি কৰিছে ধানৰ গছৰ পৰা বীজবোৰ আঁতৰ কৰিছে বা ধানবোৰ আঁতৰ কৰিছে আৰু এইটোকে কি বুলি কোৱা হয় মৰণা মৰা বুলি কোৱা হয় এই পদ্ধতিত খাদ্য শস্যৰ গা গছ অংশ কুবাই বীজবোৰ পৃথক কৰা হয় এতিয়া কি কৈছে মৰণা মৰা পদ্ধতি মানে হৈছে যে কি কৈছে খাদ্য শস্যৰ যিবিলাক গা গছ অংশ আছে সেই অংশবোৰত থকা বীজবোৰ আমি কেনেকে আঁতৰ কৰো বুলি কৈছে কুবাই আঁতৰ কৰিব পাৰো বা গৰুৰ সহায়ত আঁতৰ কৰিব পাৰো বা আজিকালি কিহৰ সহায়ত আঁতৰ কৰে যন্ত্ৰৰ সহায়ত আঁতৰ কৰে বৰষুণৰ বতৰত আনকি ভৰিৰে মোহাৰিও ধান মৰা হয় এতিয়া কি কৈছে মৰণা কেনেকে মাৰে বৰষুণৰ বতৰত ভৰিৰেও কি কৰে মোহাৰি কি কৰে মৰণা মাৰে বুলি কৈছে কোনো ঠাইত শস্যৰ গা গছ অংশ কুবাই বীজবোৰ পৃথক কৰা হয় কিছুমান ঠাইত কি কৰে বুলি কৈছে শস্যৰ গা গছ অংশ কুবাই তাৰ পৰা বীজবিলাক আঁতৰ কৰে বুলি কৈছে আজিকালি অৱশ্যে কি কৰে চোৱা কম সময়ত হবৰ কাৰণে অতি সহজত হবৰ কাৰণে শস্য বীজ পৃথক কৰিব পৰা যন্ত্ৰ ওলাইছে আৰু এই যন্ত্ৰটোক কি বুলি কোৱা হয় মৰণা মৰা যন্ত্ৰ বুলি কোৱা হয় এতিয়া কি কৈছে আজিকালি মানুহে কম সময়ত হবৰ কাৰণে আৰু অতি সহজত হ'ব কাৰণে বা কষ্ট নহবৰ কাৰণে কিছুমান যন্ত্ৰৰ সহায়ত মৰণা মৰা কাৰ্যটো সম্পন্ন কৰে আৰু সেই যন্ত্ৰটোক কি বুলি কোৱা হয় মৰণা মৰা যন্ত্ৰ বুলি কোৱা হয় এতিয়া তোমালোকে চিত্ৰত দেখিবলৈ পাইছা চোৱা ইয়াতে গৰুৰ সহায়ত মৰণা মাৰিছে ইয়াতে কি কৰিছে কুবাই মৰণা মাৰিছে ইয়াতে ভৰিৰে মোহাৰি মৰণা মাৰিছে আৰু এটো কি কৰিছে যন্ত্ৰৰ সহায়ত মৰণা মাৰিছে এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো
মোৰ প্ৰথমটো প্ৰশ্ন হৈছে চোৱা খাদ্য শস্যৰ পৰা বীজবোৰ গা গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াটো ডেছ পদ্ধতি বোলে খাদ্য শস্যৰ পৰা বীজবোৰ গা গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় মৰণা মৰা পদ্ধতি বোলে নেক্সট প্ৰশ্নলৈকে আহিছো এটা পাচিত থকা বিভিন্ন ফল কি পদ্ধতিৰ দ্বাৰা পৃথক কৰা হয় চালনীৰে চলা পদ্ধতি হাতেৰে বসা পদ্ধতি এতিয়া পাচিত থকা ফলবিলাক আমি কি পদ্ধতিৰ জৰিয়তে পৃথক কৰিব পাৰো কি পদ্ধতিৰ জৰিয়তে পৃথক কৰিব পাৰো আমি হাতেৰে বসা পদ্ধতিৰ জৰিয়তে আমি পাচিত থকা ফলবিলাক পৃথক কৰিব পাৰো নেক্সট প্ৰশ্নলৈকে আহিছো ডাঙৰ ঔষধি সৰু আকাৰৰ দ্ৰব্যৰ পৰা পৃথক কৰা পদ্ধতিটো কি বোলে চালনীৰে চলা পদ্ধতি হাতেৰে বসা পদ্ধতি মৰণা মৰা পদ্ধতি এতিয়া ডাঙৰ ঔষধিবিলাক সৰু আকাৰৰ দ্ৰব্যৰ পৰা পৃথক কৰা পদ্ধতিটো কি বুলি কোৱা হয় চালনীৰে চলা পদ্ধতি বুলি কোৱা হয় আজি যিখিনি তোমালোকক মই বুজালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ